যদি আপোনাৰ ফেসবুক একাউণ্ট আছে তেনেহলে এই ভিডিওটো চাওক নহলে বিপদ হ'ব আপুনি লাজত পৰিব আপুনি গালি শুনিবলগীয়া হ'ব পাৰে কেতিয়াবা আপুনি সমাজত লজ্জিত হ'বলগীয়া হ'ব পাৰে গতিকে এই ভিডিওটো সম্পূৰ্ণৰূপে চাওক সিধাসিধি পইণ্টলৈ আহিছো আপোনাৰ ফেসবুক একাউণ্টটোত এনেকুৱা ধৰণৰ কিছুমান ফটো আৰু ভিডিও আহেনি যিবোৰ আপত্তিজনক যিবোৰ ফটো আপুনি লগৰ সমনীয়া বা ডাঙৰৰ ওচৰত আপুনি চাব নোৱাৰে আপোনাৰ ফেসবুক একাউণ্টটো যদি কোনোবাই চাই বা সাপোজ আপোনাৰ মোবাইলটো আন কোনোবাই যদি আপোনাৰ হতি হন্তটিয়ে যদি ব্যৱহাৰ কৰে আপোনাৰ হৰুৱে ব্যৱহাৰ কৰে হঠাতে লৈ তেতিয়া আপুনি যদি সেই ফেসবুক একাউণ্টটো কেনেবাকৈ চাই তেখেতে চাই তাত এনেকুৱা ধৰণৰ আপত্তিজনক কিছুমান প্ৰাপ্তবয়স্কৰ কাৰণে যিবোৰ ভিডিও আহে বা ফটোজ আহে সেইবোৰ এভেইলেবল হৈ আছে নেকি খুব বেছি সংখ্যকৰে এনেকুৱা ধৰণৰ ভিডিও আহে মই গম পাওঁ আৰু এই বিপদটোৰ পৰা আপুনি পৰিত্ৰাণ পাবলৈ কেনেকৈ কি কৰিব লাগিব হয় মাত্ৰ আপুনি 20 সেকেন্ডতে এই গোটেই কামখিনি কৰি পেলাব পাৰিব আপুনি আৰু লাজত নপৰিব আপোনাৰ মোবাইলটো আপুনি কেতিয়াবা থৈ যদি যায় কৰবাত বা কোনোবাই যদি আপোনাক মোবাইলটো বিচাৰে আপুনি দিবলগীয়া হয় ডাঙৰ এজনকো বা সৰু ল'ৰা এটিকো বা আপোনাৰ সন্তানটিকো হা গতিকে সেইখিনি সময়ত আপুনি হয়তো লজ্জা বোধ কৰিব পাৰে তেনেকুৱা ধৰণৰ ভিডিও বা ফটো যদি আপোনাৰ একাউণ্টৰ দ্বাৰা মানে শো হৈ থাকে তেতিয়া আপুনি সেই লৰাটিৰ আগত বা সেই ডাঙৰ প্ৰাপ্তবয়স্ক মানুহজনৰ আগত আপোনাৰ সম্মানটো কত থাকিব আপুনি সম্মানটো হেৰুৱাব লাগিব কিন্তু এই বস্তুটো ইউজাৰজনে নিবিচাৰিলেও কিছুমান এনেকুৱা ধৰণৰ বস্তু আহি থাকে আপোনাৰ টাইমলাইনত আপোনাৰ ওয়ালত যেতিয়া আপুনি ফেসবুকটো খুলিব স্ক্ৰল কৰিব তেনেকুৱা ধৰণৰ ভিডিও পাব আৰু ফটো পাব আৰু সেইবোৰ যেতিয়া আহি থাকিব আপুনি লজ্জিত হ'বলগীয়া হ'ব পাৰে গতিকে মই ক'বলৈ বিচাৰিছো যে এই বিপদটোৰ পৰা আপুনি কেনেকৈ বাচি থাকিব ইয়াৰ ওপৰত মই আগতেও এটা ভিডিও প্ৰস্তুত কৰিছিলো ৰাইজ উপকৃত হৈছিল আৰু তেতিয়া মোৰ টেকনিকটো বেলেগ আছিল আৰু আজি যেটো টেকনিক মই এতিয়া হিকাম আপোনালোকক এই টেকনিকটো বেলেগ এটো টেকনিক যদি আপুনি কৰি থয় মানে তেতিয়া 100% মই আপোনালোকক কম যে আপোনালোকৰ তেনে ধৰণৰ আপত্তিজনক ফটো বা ভিডিও আপোনাৰ তালৈ নাহে যদি আপুনি সেই পেজটো বা হয় সেই পেজটো আপুনি যদি ফলো কৰি থয় বা সেই পেজটোৰ ভিডিও বা ফটো আপুনি চাই তেতিয়া আপোনাক শো কৰিব কিন্তু অটোমেটিক্যালি আহি আপোনাক ফেসবুকে নেদেখাই কথাটো গম পাইছে এটো কেতিয়াও নেদেখায় এটো বন্ধ কৰি দিয়া হ'ব এটো কেনেকৈ বন্ধ কৰিব মই এতিয়া আপোনালোকক মোৰ কাখত লগাই দিছো আপোনালোকে চাওক কেনে ধৰণে যাব লাগিব প্ৰথমতে আপুনি আপোনাৰ ফেসবুক একাউণ্টটো খুলি লওক মই স্ক্ৰিনশ্বট লগাই দিছো একাউণ্টটো খুলি লওক ইয়া দেখিছে একাউণ্টটো মই খুলি লওক এটা একাউণ্টটো খোলাৰ পিছত হু সাইডে ওপৰত আপুনি চাওক তিনিডাল আঁচ আছে নহয় নে লোগোটোৰ লগতে আপোনাৰ ফটোখনৰ লগতে হে তিনডাল আঁচত আপুনি সুই দিয়ক সুই দিলে কি হয় মই কৈ আছো সুই দিলে বেলেগ এখন চাৰ্ট আহিব হেই প্ৰফাইলটো থকা ফটোখনত হু সাইডে দেখিলে ইয়াত সুই দিলে ইয়া ডেস্কবোৰ্ড ৰীল মেমৰিজ ভিডিও এবোৰ আহিব আৰু ওপৰত এটা চকা দেখিছে সেটিংছৰ এই সেটিংছৰ চকাটোত যাব লাগিব সেটিংছৰ চকাটোত গলে এখন আহিব সেটিংছ এণ্ড প্ৰাইভেচি লিষ্ট এ তললে আহক যেটো প্ৰিফাৰেন্স বুলি আছে ইয়াত বিভিন্ন ধৰণৰ আছে নিউজ ফিডত যাওক নিউজ ফিডত যোৱাৰ লগে লগে আপোনাৰ কিমান অপচন আহিলে দেখিলে 5টা অপচন আহিছে what is in your feed আপোনাৰ ফিডটোত অৰ্থাৎ আপোনাৰ হে ফেসবুকৰ ফিডটোত কি আপুনি বিচাৰে বা কি আপুনি নাচাব বিচাৰে বিচৰা নাই হেখিনি আপোনাৰ ইয়াত আহিছে আপুনি আনফলো কৰিব পাৰে এতিয়া ৰিডিউসত আপুনি গুছি যাব ৰিডিউসত তলৰ অপচনটো যেতিয়া গুছি গল যোৱাৰ লগে লগে তিনিটা অপচন আহিলে লো কোৱালিটি কন্টেন্ট আনঅৰিজিনাল কন্টেন্ট আৰু সেনসিটিভ কন্টেন্ট এতিয়া সেনসিটিভ কন্টেন্টত আপুনি যাব লাগিব সেনসিটিভ কন্টেন্টত গলে আপুনি সেই নিবিচৰা ভিডিও বা ফটোবোৰ আপোনালোকৰ বন হৈ যাব ইয়াত যোৱাৰ পিছত কি কৰিব লাগিব মই দেখাই আছো আপুনি সেনসিটিভ কন্টেন্টত লাহেকৈ চুই দিয়ক এটো লাইক certain graphics and violent content এটোৰ ভিতৰত পৰে সেনসিটিভ কন্টেন্টৰ ভিতৰত পৰে গতিকে ফেসবুকৰ পৰা এটো নাইকিয়া কৰিবলৈ এই তলৰ অপচনটোত আপুনি চুই দিয়াৰ পিছত ইয়াত দেখিলে ৰিডিউস ডিফল্ট এটা আহিলে 2 নম্বৰটোৰ আছে ৰিডিউস মোৰ এতিয়া ৰিডিউসত হয়তো আপোনাৰ ক্লিক হৈ থাকিব তেতিয়াহে আপোনাৰ হেই ভিডিওবোৰ আহিব বা হে ফটোবোৰ আহিব কিন্তু এবোৰ নাইকিয়া কৰিবৰ কাৰণে আপুনি
ৰিডিউচ মোডত যাব লাগিব আৰু ৰিডিউচ মোডত যেতিয়া আপুনি সিলেক্ট কৰি দিব এনেকুৱা এখন চাৰ্ট আহিব ইয়া দেখিলে এটো ওকে কৰিব লাগিব you may see fewer posts in your feed that have things like ইয়াত আপুনি ওকে কৰি দিব ওকে কৰি দিয়াৰ পিছত আপোনাৰ হেই তেনেকুৱা ধৰণৰ আপত্তিজনক কন্টেন্টখিনি আৰু নাহে এতিয়া মই ইয়াত ওকে কৰি দিম চাব ইয়া ওকে কৰি দিলো এতিয়া আৰু এই পেজটোত বা আপোনাৰ এই ফিডটোত ফেসবুকৰ যেটো ফিড আছে এনেকৈ স্ক্ৰল কৰি থাকে হেতু ফিড বুলি কয় হেতুত আৰু আপুনি তেনেকুৱা ধৰণৰ ভিডিও বা ফটোজ আপুনি নেপাব যেটো আপুনি বিচৰা নাই যদি আপুনি তেনেকুৱা ধৰণৰ কিবা চাবলৈ বিচাৰিছে তেতিয়া বেলেগ কথা কিন্তু আপুনি যদি নিবিচৰাকৈ হে বস্তুবোৰ যদি আহি আছে এটো আপুনি বন্ধ কৰিবৰ কাৰণে এই মই দিয়া সেটিংস গিটা যদি কৰি লয় আপোনাৰ একো অসুবিধা নহয় আৰু আপুনি লাজত নপৰিব অন্তত আপুনি মোবাইল ফোনটো আপুনি এৰি থৈ যাব পাৰে আন কোনোবাই চাও বুলি কলে আপুনি দিব পাৰিব কোনোবাই যদি খুজি লৈ আপোনাৰ ফেসবুক একাউণ্টটো কিবা কাৰণত যদি চাইও আপুনি আৰু সেই চিন্তাটোত থাকিব নালাগে হে মোৰবা কিবা ভিডিওটা ওলাই যাব মই লাজত পৰিম এনে ধৰণৰ ভয় ভাববোৰ আৰু নাথাকিব আপুনি বিনা দ্বিধাই আপুনি মোবাইলটো আপোনাৰ আপোনজনক আপুনি দিব পাৰিব আৰু আপুনি লজ্জিত নহব আৰু যদি আপুনি এই ভিডিওটোৰ পৰা উপকৃত হৈছে তেনহলে ভিডিওটো শেয়াৰ কৰি দিয়ক আৰু লাইক কৰক এটা কমেন্ট কৰক যদি উপকৃত হৈছে ঠিক আছে দিয়ক আজিলৈ ইয়াতে ভিডিওটো সামৰিছো অন্যটা দিনত অন্যটা ভিডিওলৈ আকৌ আহিম মই বাই বাই